মানে চৰকাৰখনৰ যি উন্নয়ন সেই উন্নয়নক সমৰ্থন কৰিয়ে আমি যিটো বুজি পাইছোঁ যে এখন মানে খুব সুস্থিৰ পঞ্চায়ত গঠনৰ দিশে মানুহ হৈছে। আমি ভাবিছোঁ কোন জিকে কোন হাৰে সেইটো কথা ডাঙৰ কথা নহয়। ইয়াতে মানুহৰ যিটো আশা আকাংক্ষাটো এই পঞ্চায়তখনৰ যোগেদিয়ে পূৰণ হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াত এতিয়া আপোনালোকে দেখিছে ইয়াত যথেষ্ট ভিৰ হৈছে আৰু আমি ভাবিছোঁ যে প্ৰায় 90% ইয়াত ভোটটো আমাৰ বিনাশেষ পঞ্চায়ত 90% ভোট পল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু মানুহ সেইদৰে ওলাই আহিছে আৰু ভাবিছোঁ যে মানে মানুহৰ যি আশা আকাংক্ষা মানুহৰ যি মানে বৰ্তমান চৰকাৰখনৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতা প্ৰকাশ কৰিবৰ কাৰণে আহিছে বুলি আমি আৰু গণতন্ত্ৰটো বিশ্বাস কৰিব লাগিব। যেতিয়া ভাৰতৰ আমাৰ সাংবিধানিক যিটো ব্যৱস্থা সাংবিধানিক ব্যৱস্থাই আজি যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে আৰু মানুহে বিশ্বাস কৰিবই লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা কি মানে আজিৰ তাৰিখত পঞ্চায়ত হ'ল স্থানীয় চৰকাৰ। আজি এজন মানুহ ইয়াৰ পৰা হয়তো আমি আমাৰ বিধায়কজনৰ গুৰিলৈও যাব নোৱাৰিব পাৰে, দিছপুৰলৈ বা মন্ত্ৰী গুৰিলৈ যাব নোৱাৰিব পাৰে। সেই মানুহজনে আমাৰ পঞ্চায়তৰ যিসমূহ প্ৰতিনিধি আছে প্ৰতিনিধিৰ ওচৰলৈ প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে। সেইকাৰণে আটাইতকৈ এই নিৰ্বাচনটোত মানুহৰ উৎসাহটো খুব বেছি থাকে।